অলপমান বগা সৰিয়হ ল'লোঁ, অলপ কলা সৰিয়হ, তাৰপিছত ডালচেনি, শুকান জলকীয়া, ইলাইচি ল'লোঁ, কেইটামান গোলমৰিচ, কাজু কেইটামান। এইখিনি মই ধুনীয়াকৈ মিক্সিত এনেকৈ পেষ্ট কৰি ল'লোঁ আৰু টিফিন বাতি এটাত এনেকৈ উলিয়াই ল'লোঁ। অলপমান পানী দিলোঁ, নিমখ, ৰং গুড়া আৰু জিৰা গুড়ি অলপমান দি দিলোঁ আৰু এইখিনি চামুচেৰে গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ। এইখিনি মিক্স কৰি দিয়াৰ পিছত এইবাৰ মই ইয়াতে পনীৰ কেইটুকুৰা দি ল'লোঁ। অলপমান চেনি দিলোঁ, 2টা কেঁচা জলকীয়া, অলপমান মিঠাতেল দিলোঁ। তাৰপিছত টিফিন বাতিটো ঢাকনি লগাই দিলোঁ, দি কেৰাহীত পানী উতলাই লৈ তাতে বাতিটো দি ঢাকনি লগাই ঢাকনিখন নলৰাৰ বাবে ওপৰত মছলা পটা গুটিটো দিলোঁ আৰু এনেকৈ 10 মিনিট সময় ৰাখিলোঁ। তাৰপিছত উলিয়াই আনিলোঁ আৰু ঢাকনি গুচালোঁ। হৈ গ'ল মোৰ ভাপত দিয়া পনীৰ।